একেদিনাই এয়াৰ ইণ্ডিয়াৰ ৮০খন বিমানৰ যাত্ৰা বাতিল কাৰণ বিমান সংস্থাটোৰ চালক দলৰ লগতে অন্যান্য ৩০০ কৰ্মীৰ অসুস্থতা। দৰাচলতে সোমবাৰৰ পৰা অসুস্থতাৰ অজুহাতত কৰ্মত উপস্থিত নাছিল সংস্থাটোৰ বহু চালকৰ লগতে কৰ্মচাৰীও। যি পৰিস্থিতি আজি ঢাল খালে অধিক অৱনতিৰ দিশলৈ, যাৰ ফলত চালকৰ অনুপস্থিতিত ৮০খন বিমানৰ যাত্ৰা বাতিল কৰিবলৈ আজিৰ দিনটোত বাধ্য হ'ল এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ। যাৰ লগে লগে টাটা গ্ৰুপ অধীনস্থ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে পুনৰবাৰ সাঙু খাই পৰিল বিতৰ্কৰ মাজত। কিছুদিন পূৰ্বে এয়াৰ ইণ্ডিয়াৰ চালকসকলে অভিযোগ কৰিছে বিমান সংস্থাটোৰ অব্যৱস্থাপনাৰ বিৰুদ্ধে, কিন্তু চালক দলৰ এনে অভিযোগৰ প্ৰতি গুৰুত্ব নিদিয়াৰ পাছত আজি এইদৰে অসুস্থতাৰ অজুহাতত কৰ্মত অনুপস্থিত থাকিল কৰ্মচাৰীসকল। দৰাচলতে সম্প্ৰতি অব্যাহত আছে টাটা গ্ৰুপৰ অধীনত থকা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু এয়াৰ এছিয়া ইণ্ডিয়াৰ বিলয় প্ৰক্ৰিয়া, যাক লৈ কিছুদিন ধৰি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ চালকসকলে প্ৰকাশ কৰি আহিছে তীব্ৰ অসন্তুষ্টি। যাৰ পৰিণতিত আজি ২০০ৰো অধিক পাইলটে অসুস্থতাৰ অজুহাতত অস্বীকাৰ কৰিলে বিমান উৰুৱাবলৈ। ফলত ৮০খনৰো অধিক বিমান যাত্ৰা বাতিলৰ লগতে বহু বিমানৰ যাত্ৰা ঘটে তীব্ৰ বিলম্ব। কোচি, কালকট, বাংগালুৰুৰ লগতে বহু বিমানবন্দৰৰ সৃষ্টি হয় আহুকালৰ। মাৰ্চৰ অন্তিম সপ্তাহত আৰম্ভ হোৱা গ্ৰীষ্মকালীন ছুটিৰ পৰিপ্ৰেক্ষিতত নিৰ্ধাৰিত সূচী অনুসৰি প্ৰতিদিনে এয়াৰ ইণ্ডিয়াই ব্যৱস্থা কৰিবলৈ ৩৬০খন বিমানৰ যাত্ৰা। যাত্ৰী এনে প্ৰচণ্ড ভিৰৰ মাজতেই ৮০খন বিমানৰ যাত্ৰা বাতিলত এতিয়া সমস্যাত পেলাইছে বিমান সংস্থাটোক। গত মাহত এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী ইউনিয়নে কৰ্মচাৰীৰ প্ৰতি সংস্থাটোৱে ভেদভাৱ প্ৰদৰ্শনৰ অভিযোগ উত্থাপন কৰিছে। ৩০০ৰো অধিক কৰ্মীয়ে প্ৰতিষ্ঠানটোৰ পৰিচালক মণ্ডলীৰ বিৰুদ্ধে তুলিছিল বিস্ফোৰক অভিযোগ। বুধবাৰে ৮০খনকৈ বিমানৰ যাত্ৰা বাতিল কৰিবলগীয়া হোৱাৰ পাছত সামাজিক মাধ্যমৰ জৰিয়তে যাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিছে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই। বাতিল হোৱা যাত্ৰা বিমানৰ টিকটৰ সম্পূৰ্ণ ধন উভতাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই। তাৰ বিপৰীতে বুধবাৰে হঠাৎ বিমান বাতিলৰ পাছত ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুসংখ্যক যাত্ৰীয়ে প্ৰকাশ কৰিলে নিজৰ ক্ষোভ আৰু অসন্তুষ্টি। ৮০খন বিমানৰ যাত্ৰা বাতিলৰ পাছত এতিয়া দেশৰ বহুকেইটা বিমানবন্দৰৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। কেৰালাত এয়াৰ ইণ্ডিয়া বিমান বাতিলৰ পাছত উত্তেজিত হৈ পৰে বহুসংখ্যক যাত্ৰীও। একেদৰে গুৱাহাটী বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমান বাতিলৰ পাছত আহুকালত পৰিলে যাত্ৰীসকল। ৰাতিপুৱাৰ পৰা দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া আৰু গুৱাহাটীৰ পৰা দিল্লীলৈ যাবলগীয়া বিমান বাতিল কৰিলে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে, যাৰ বাবে গুৱাহাটী বিমানবন্দৰত ঘণ্টাৰ পাছত ঘণ্টা বিমানৰ বাবে অপেক্ষা কৰিবলগীয়া হ'ল যাত্ৰীসকলে, আৰু যাত্ৰীসকলে ভুগিবলগীয়া হ'ল অনৰ্থক হাৰাশাস্তিৰো। আৰু এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীক গণছুটিৰ প্ৰেক্ষাপটত দুৰ্ভোগ ভুগিবলগীয়া হৈছে বিমান যাত্ৰীয়ে। বৰ্তমানলৈকে ৮৬খন বিমানৰ যাত্ৰা বাতিল কৰিছে এয়াৰ ইণ্ডিয়াই। অসমতো প্ৰভাৱ পৰিছে এয়াৰ ইণ্ডিয়া বিমানৰ চলাচলৰ ক্ষেত্ৰত। পুৱা ৭:৩০ দিল্লীৰ পৰা 789 নম্বৰৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান উপস্থিত হ'বলগীয়া আছিল বৰঝাৰ বিমানবন্দৰত। দ্বিতীয়খন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান 783 দিল্লীৰ পৰা বৰঝাত উপস্থিত হ'বলগীয়া আছিল 9:30 গুৱাহাটীৰ পৰা উৰা মাৰিবলগীয়া 787 নম্বৰৰ বিমানখন উপস্থিত নহ'ল বৰঝাৰ বিমানবন্দৰত। ইফালে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ 784 নম্বৰৰ বিমানখন বৰঝাৰ বিমানবন্দৰৰ পৰা উৰা মৰাৰ সময় আছিল 12:30, কিন্তু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান চলাচল নহ'ল নিৰ্ধাৰিত সময়সূচী অনুসৰি। ইয়াৰ পাছতে বিমান যাত্ৰীৰ মাজত সৃষ্টি হ'ল হাহাকাৰময় পৰিস্থিতি। ঘণ্টাৰ পাছত ঘণ্টা বিমান যাত্ৰীসকলে থাকিবলগীয়া হ'ল বিমানবন্দৰতে। আৰু আহক চাওঁ এই সম্পৰ্কত যাত্ৰীসকলে কি ক'ব খুজিছে, যিসকল যাত্ৰীয়ে আজি এয়াৰ ইণ্ডিয়া বিমানৰ জৰিয়তে বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিবলগীয়া আছিল। Actually, our flight was yesterday 10:30. We came here at 7:30 like that. But we wait for here till six more than 6 hours. But the flight was cancelled. We are inside the airport for 6 to 7 hours. We didn't get any water, anything, nothing we get in. Then we fight here with this office. Then all of the people who traveling with us, they went back to their home. Only we were here for fighting. Then now we get the ticket for today night. We are traveling with small 2 kids, 6 months old. So that's why we are fighting for the ticket. They told they will refund, but 14 days after the travel. We don't have any use for the 14 days travel, so that's why we fighted. We called some news channels. That's why they arranged us ticket for today night. Actually, I'm supposed to fly today or 8:30 to Muscat. I came here at 5 o'clock in the morning. Then I came to know it was cancelled. So then I fight with them so much. Then finally I got the ticket for tomorrow. Actually, this is very urgent. Since my husband was hospitalized in Muscat for medical emergency. Actually, I'm going. So I explained my situation and then they gave me the ticket.
সেয়ে আপোনালোকে দেখিবলৈ পালে বিমান যাত্ৰীসকলৰ মাজত আজি স্বাভাৱিকতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু এইবাৰ আমি আপোনালোকক পোনে পোনে লৈ গৈছোঁ গুৱাহাটীৰ বিমানবন্দৰলৈ বৰঝাৰত থকা বিমানবন্দৰত এই মুহূৰ্তত উপস্থিত আছে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি ভূঞা এয়াৰ ইণ্ডিয়াৰ বিমানৰ যাত্ৰা বাতিল কৰাৰ পাছতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে বিমান যাত্ৰীসকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতি গুৱাহাটী বিমানবন্দৰত এই মুহূৰ্তত কি পৰিস্থিতি বিৰাজ কৰিছে আৰু গুৱাহাটী ক্ষেত্ৰত সমগ্ৰ পৰিৱেশ কি এই মুহূৰ্তত হয় দেৱজিৎ ভূঞা প্ৰথমতে ক'ব লাগিব যে দেশৰ যিটো এভিয়েশ্যন ছেক্টৰ আছে আৰু এই এভিয়েশ্যন ছেক্টৰৰ কাৰণে আজি দিনটো এটা কিন্তু অত্যন্তই গুৰুত্বপূৰ্ণ দিন আৰু গুৰুত্বপূৰ্ণ ঘটনা এইটোৱেই যিটো আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ একেলগে ৮০খনকৈ ফ্লাইট আজি কেঞ্চেল হৈছে আচৰিত কথা যিটো কাৰণত কেঞ্চেল হৈছে সেই কাৰণটো হৈছে যে কৰ্মচাৰীৰ অনুপস্থিতি আৰু তাতোকৈ আচৰিত কথা হৈছে যে ৩০০গৰাকী কৰ্মচাৰী একে সময়তে অসুস্থ হোৱাৰ অজুহাত দিয়া গৈছিলে আৰু ৩০০ যি চালক পাইলট এই ৩০০ পাইলট আজি তেওঁলোকে কামত যোগদান নকৰাৰ কাৰণে সমগ্ৰ দেশজুৰি ৮০খন ফ্লাইট কেঞ্চেল হৈছে যিটো কিন্তু অত্যন্ত এটা চাঞ্চল্যকৰ খবৰ দেশৰ এভিয়েশ্যন ছেক্টৰত কাৰণ এনেধৰণৰ ঘটনা আগতে সংঘটিত হোৱা নাই এতিয়া কিয় এনেকুৱা হৈছে মই আছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত অত্যন্তই গুৰুত্বপূৰ্ণ এটা বিমানবন্দৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বা আমি যদি কওঁ উত্তৰ পূব ভাৰতৰ কাৰণে এইটো এটা অত্যন্তই গুৰুত্বপূৰ্ণ বিমানবন্দৰ ইয়াৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা ধৰণৰ পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে আৰু ইয়াতো এই যি চালকৰ অনুপস্থিতি প্ৰায় ৩০০ কৰ্মচাৰী চালক যে আজি অনুপস্থিত থাকিলে স্বাস্থ্যৰ দোহাই দি ইয়াত তাৰ প্ৰভাৱ পৰিছে আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত আজি দিনটোত এখন ফ্লাইট সেইখন ফ্লাইট আজি নিশা যাব লাগিছিল 11:30 বজাত কিন্তু সেই ফ্লাইটখন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ফ্লাইট সেইখন যাব লাগিছিল 11:30 বজাত নতুন দিল্লীলৈ এতিয়া এই যিটো মানে চালকৰ যিটো এটা আমি কওঁ যে অসহযোগিতা বা তেওঁলোকৰ যি এটা ইয়াতে এটা আমি ক'ব লাগিব যে এটা কুল ৱাৰৰ ক্ষেত্ৰত এই বিষয়টো আহিছে যিখন ফ্লাইট আজি নতুন দিল্লীলৈ যাব লাগিছিল এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা নিশা 11:30 বজাত সেই ফ্লাইটখন আজি ইয়াৰ পৰা পুৱতি নিশা 3:30 বজাত উৰা মাৰিব 3:30 বজাত আজি পুৱতি নিশা সেই ফ্লাইটখন ইয়াৰ পৰা উৰা মাৰিব আৰু এইটোৱে এটা প্ৰভাৱ আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত দেখিবলৈ পাইছোঁ আৰু যাত্ৰীসকল ইতিমধ্যে ইয়াত বহি পৰিছে বহু ফ্লাইট ডিলে হৈছে ইয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত আমি ফ্লাইট কেঞ্চেল হোৱাৰ সংখ্যাটো খুব কম পাইছোঁ এখন ফ্লাইট কৈছে যে এইটো কেঞ্চেল কৰা গৈছে যিটো এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ আৰু সেই ফ্লাইটখন কেঞ্চেল কৰাৰ পিছত আমি দেখিছোঁ যে বহু কিন্তু ফ্লাইট ডিলে হৈছে এতিয়াও যদি চাই বাগডোগৰাৰ পৰা আহিবলগীয়া এখন বিশেষ ফ্লাইট বাগডোগৰাৰ পৰা আহিবলগীয়া সেই বিশেষ ফ্লাইটখনো কিন্তু ইয়াতে ডিলে দেখুওৱা গৈছে আৰু এইটো প্ৰভাৱ অকণমান আমি যদি চাৰ্টখন চাওঁ তেতিয়াহ'লে আপুনি দেখিব এই চাৰ্টখনত আমি য'ত চেক ইন বা ডিপাৰ্চাৰৰ যিখিনি হত ইয়াতে ব্যৱস্থা লিখা থাকে এই চাৰ্টখনত আছে যে ইতিমধ্যে এখন ফ্লাইট কলকাতাৰ পৰা আহিবলগীয়া এখন ফ্লাইট ডিলে হৈছে দৰাচলতে সোমবাৰৰ পৰা অসুস্থতাৰ অজুহাতত কৰ্মত উপস্থিত আছিল সংস্থাটোৰ বহু চালকৰ লগতে কৰ্মচাৰী যি পৰিস্থিতিত আজি ঢাল খালে অধিক অৱনতি দিশলৈ আৰু যাৰ ফলত চালকৰ অনুপস্থিতিত ৮০খন বিমানৰ যাত্ৰা বাতিল কৰিবলৈ বাধ্য হ'ল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষ আৰু যাৰ লগে লগে টাটা গ্ৰুপ অধীনস্থ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ পুনৰবাৰ সাঙুৰ খাইছে বিতৰ্কত কাৰণ টাটা গ্ৰুপে এই যি এয়াৰ ইণ্ডিয়াৰ দায়িত্ব তেওঁলোকে লৈছিলে কিন্তু তেওঁলোকে দায়িত্ব লোৱাৰ পিছত ভাবা গৈছিল যে ত্বৰান্বিত হ'ব স্মুথ ফাংচনিং এটা হ'ব সেইটো নহ'ল আৰু দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে দায়িত্ব লোৱাৰ পিছত এতিয়া এটা বিতৰ্কতে সোমাই পৰিছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ যাৰ পৰিণতি 200ৰো অধিক পাইলটে অসুস্থতা অজুহাতত অস্বীকাৰ কৰিছে বিমান উৰাবলৈ ফলত ৮০খনৰো অধিক বিমানৰ যাত্ৰা বাতিল কৰা গৈছে কোচি কালিকট বাংগালুৰুৰ লগতে বহুকেইখন বিমানবন্দৰত সৃষ্টি হৈছে আহুকাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ হ'ব এইটো আৰু এটা কাৰণ আমি যদি চাওঁ ইয়াৰ কিছু ইয়াতে কথা চৰ্চালৈ আহিছে যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছটো যেতিয়া টাটা গ্ৰুপছে ল'লে টাটা গ্ৰুপছৰ অধীনস্থ যেতিয়া হ'ল তাৰ পিছৰ পৰা দেখিবলৈ পোৱা গৈছিল যে কৰ্মচাৰী আৰু মালিক পক্ষৰ মাজত এখন যেন শীতল যুদ্ধ চলি আছিলে দীৰ্ঘদিন ধৰি শীতল যুদ্ধ এখন চলি আছিলে বহু সময়ত কৰ্মচাৰীসকলে তেওঁলোকৰ অভাৱ অভিযোগৰ কথা কৰ্তৃপক্ষক তেওঁলোকৰ মালিক পক্ষক তেওঁলোকে অৱগত কৰিছিল কিন্তু কোনো ধৰণৰ ব্যৱস্থাৱলী মালিক পক্ষই গ্ৰহণ নকৰাৰ কাৰণে এতিয়া শেষত এই যিটো অসহযোগিতা কৰিছে এই যিটো একে সময়তে আপুনি ভাবক যে ৩০০ কৰ্মচাৰী একে সময়তে বেমাৰ হ'ব পাৰে জানো নিশ্চিতভাৱে এয়া যে তেওঁলোকৰ অসহযোগিতা এয়া যে তেওঁলোকৰ এটা মৌন প্ৰতিবাদ সেইটোৱে সাব্যস্ত হৈছে আৰু তাৰ ফলত ভুক্তভোগী হ'ব লগা হৈছে অজস্ৰ জনসাধাৰণে আৰু বৃহৎ লোকচানৰ সন্মুখীন হৈছে কাৰণ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এই যি ৮০খন ফ্লাইট বাতিল হৈছে তাৰ যিখিনি টিকটৰ মূল্য সেয়া টিকটৰ মূল্য তেওঁলোকে ঘূৰাই দিম বুলি কৈছে অৰ্থাৎ কোটি কোটি টকা লোকচানৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আহক আমি অকণমান দেখুৱাওঁ দৃশ্যটো এতিয়া অৱশ্যে এখনো ফ্লাইট ইয়াত লেণ্ড কৰা নাই নহ'লে আমি দুই এজনৰ সৈতে কথা পাতিব পাৰিলোহেঁতেন
কোনো ইয়াতে আমি ফ্লাইটৰ লেণ্ডিং আমি ইয়াত দেখিবলৈ পোৱা নাই এজন ব্যক্তি আছে তেওঁলোকে ইয়াতে বহু সময় ধৰি অপেক্ষাৰত হৈ আছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা দেখিছে এই যে প্ৰভাৱ এটা পৰিছে ন বিলম্ব হৈছে ফ্লাইটৰ বিলম্ব হৈছে 80খনকৈ বেছি ফ্লাইট কেঞ্চেল হৈছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কোটি কোটি টকাৰ লোকচান সন্মুখীন হৈছে 300 কৰ্মচাৰীয়ে তেওঁলোকক এটা মৌন প্ৰতিবাদ যেন সাব্যস্ত কৰিছে আপোনালোকে কেনেকুৱা ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে মোৰ ছোৱালী আহি আছে কলিকতাৰ পৰা এই গুৱাহাটীলৈ 3 ঘণ্টা লেট দেখাই আছে এই বৰ্ডত আহি পালে গম পাম আৰু এতিয়া আৰু 10:35 পাবহি দেখাই আছে আৰু এইজনৰ কেৰেলা যাব এইজনৰো একেই দেৰি দেখাই আছে আপুনি যাবলৈ আছে কেতিয়া দেৰি দেখাইছে আপোনাৰ মই যাম 11:30 যাম কেৰেলালৈ তাতো লেট আছে আপোনাৰ দিল্লীত লেট হ'ব আপোনাৰ 3 ঘণ্টা লেট হ'ব তাতো এতিয়া বহুত প্ৰব্লেম হৈ আছে মোৰো এইটো সমগ্ৰ ভাৰতবৰ্ষতে এই প্ৰভাৱটো পৰিছে আজি এই এনেকুৱা হৈ আছে এতিয়া কি ক'ম আৰু আপোনাক সোনকালে সমাপ্ত হ'লে ভাল হয় অলপ বুজাবুজিলৈ আহিব লাগে মালিক পক্ষ আৰু চৰকাৰী কৰ্মচাৰী পক্ষ মই ভাল ধৰণে নাজানো কিন্তু লেট হৈছে সাধাৰণতে ইমান লেট হোৱা নুশুনো আজি মই হয় ধন্যবাদ সেয়া আছিল আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি ভূঞা আৰু নয়নজ্যোতি ভূঞাই বৰঝাৰ বিমানবন্দৰৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱালে গুৱাহাটীতো সেই একেই পৰিৱেশ এয়াৰ ইণ্ডিয়াৰ 80খনকৈ বিমানৰ যাত্ৰা আজি বাতিল কৰাৰ পাছতেই সমগ্ৰ দেশৰে বিমানবন্দৰসমূহত সৃষ্টি হৈছে যাত্ৰীৰ মাজত এক হোৱা দোৱাময় পৰিস্থিতি